নমস্কাৰ আপুনি চাই আছে দ্য মৰ্নিং শ্ব' মই জয়ন্ত মাধৱ গোস্বামী দ্য মৰ্নিং শ্ব'ত আমি আৰম্ভণিতে জনাওঁ ডিব্ৰুগড়ৰ এটি চাঞ্চল্যকৰ খবৰ ডিব্ৰুগড় আৰক্ষী ছাউনীত নিশা সংঘটিত হয় এক চাঞ্চল্যকৰ ঘটনা আৰক্ষী জোৱানে ছাৰ্ভিচ পিষ্টলেৰে গুলীয়াই হত্যা কৰে পত্নীক নিহত মহিলাগৰাকীৰ নাম হৈছে জয়শ্ৰী চেতিয়া গৰ্ভৱতী আছিল নিহত জয়শ্ৰী চেতিয়া আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে হত্যাকাৰী আৰক্ষী জোৱান বিকি চেতিয়াক পাৰিবাৰিক কন্দলৰ বাবে পত্নীক হত্যা কৰাৰ সন্দেহ কৰা হৈছে এই ঘটনা কেন্দ্ৰ কৰি ডিব্ৰুগড়ত তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে বিকি চেতিয়া নামৰ এই আৰক্ষী কনিষ্টেবলজনে নিজৰ ছাৰ্ভিচ পিষ্টলেৰে গুলীয়াই হত্যা কৰে পত্নী জয়শ্ৰী চেতিয়াক জানিব পৰা অনুসৰি জয়শ্ৰী চেতিয়া অন্তঃসত্ত্বা আছিল আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে হত্যাকাৰী আৰক্ষী জোৱান বিকি চেতিয়াক পাৰিবাৰিক কন্দলৰ বাবে পত্নীক হত্যা কৰাৰ সন্দেহ কৰা হৈছে কিবা কৰিছে এনেকৈ ধৰণৰ জনোৱা নাছিল আৰু বিকিয়ে হ'লেও তেনেকৈ কোৱা নাছিলে কিন্তু কালি হঠাৎ যেতিয়া 2:47 আপোনাৰ ফোন কল গৈছে যে ঘটনাত পতিত হৈছে তাৰপিছতে এই ধৰণে আহি খবৰ পাওঁ যে তেওঁ নিজৰ ছাৰ্ভিচ ৰিভলভাৰে তেওঁ ছোৱালীক গুলীয়াই হত্যা কৰিছে এই কথাটো আমি পৰিয়াল হিচাপে মই দেউতাক হিচাপে খুব সহজভাৱে মানি ল'ব পৰা নাই গতিকে আমি উচিত ন্যায়ী তদন্ত লাগে আৰু কঠোৰৰ পৰা কঠোৰতম শাস্তি বিহাটো আমি কামনা কৰোঁ যিহেতু আমি পিতৃ মাতৃয়েও শান্তি নাপাম যে ইমান হাঁহি মাতি থকা ছোৱালী এজনী কোনো ৰোগ নাই বেমাৰ নাই তেনেকুৱা ছোৱালী এজনী হঠাৎ তেওঁলোক আৰু এই ঘটনাক কেন্দ্ৰ কৰি প্ৰতিক্ৰিয়া তথা চাঞ্চল্য বিৰাজ কৰিছে এইখিনি মুহূৰ্তত ডিব্ৰুগড়ত আৰক্ষী ছাউনীত সংঘটিত হৈছে এই ঘটনা আমি ডিব্ৰুগড়ৰ এই খবৰ আপোনাক জনাম আমাৰ সাংবাদিক ঋষেশ্বৰ বুঢ়াৰ সৈতে আমি সংযুক্ত হ'ম কিন্তু তাৰ পূৰ্বে আমাৰ হাতলৈ আহিছে আন এটা ব্ৰেকিং নিউজ বিধায়ক অখিল গগৈক সদনৰ পৰা বহিষ্কাৰ কৰা হৈছে এই মুহূৰ্তৰ খবৰ বিধায়ক অখিল গগৈক সদনৰ পৰা বহিষ্কাৰ কৰা হৈছে আজিৰে পৰা বাজেট অধিৱেশন আৰম্ভ হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বাজেট অধিৱেশন আৰু এই অধিৱেশনতে প্ৰথমখন পূৰ্ণাংগ বাজেট দাখিল কৰা হ'ব আজিৰে পৰা আৰম্ভ হোৱা এই অধিৱেশনৰ এই মুহূৰ্তৰ খবৰ বিধায়ক অখিল গগৈক সদনৰ পৰা বহিষ্কাৰ কৰা হৈছে 6 জনগোষ্ঠীৰ জনজাতিকৰণ কেতিয়া হ'ব এই প্ৰশ্নলৈ সৰব হৈছিল বিধায়ক অখিল গগৈ কেইবাটাও দাবীৰে সৰব হৈছিল অখিল গগৈ কেইবাটাও দাবীৰে শাসকীয় পক্ষৰ দৃষ্টি আকৰ্ষণৰ চেষ্টা চলাইছিল আৰু তেনে সময়তে বিধায়ক অখিল গগৈক সদনৰ পৰা বহিষ্কাৰ কৰা হৈছে 10 মে 2022ৰ ভিতৰত 1 লাখ নিবনুৱাক নিযুক্তি প্ৰদান কৰক 6 জনগোষ্ঠীৰ জনজাতিকৰণ কেতিয়া হ'ব এনে কেতবোৰ প্ৰশ্ন এনে কেতবোৰ দাবীৰে সৰব হৈ পৰে শিৱসাগৰৰ বিধায়ক অখিল গগৈ আৰু তাৰ পিছতে অখিল গগৈক সদনৰ পৰা বহিষ্কাৰ কৰা হৈছে সংবাদ মাধ্যমৰ আগত এই কথাখিনি প্ৰকাশ কৰিছে এই মুহূৰ্তত অখিল গগৈ আজি অসম বিধানসভাৰ পঞ্চদশ অসম বিধানসভাৰ ৰাজ্যপালৰ যি ভাষণ অধ্যাপক জগদীশ মুখীৰ যি ভাষণ সেই ভাষণ সম্পূৰ্ণৰূপে বাগাড়ম্বৰ সেই ভাষণ সম্পূৰ্ণৰূপে চৰকাৰৰ নিয়মীয়া কাম কাজবিলাকৰ প্ৰশংসাৰ বাহিৰে আন একো নহয় ৰাজ্যপালে দিয়া ভাষণত অসমৰ মূল সমস্যাবিলাকৰ কথা সামান্যতমো উল্লেখ হোৱা নাই উদাহৰণস্বৰূপে ৰাজ্যপালে কৈছে যে অসমৰ কৃষকসকলৰ পৰা ধান ক্ৰয় কৰা হৈছে ৰাজ্য চৰকাৰে ধান ক্ৰয়ৰ ব্যৱস্থা কৰিছে ৰাজ্য চৰকাৰে কৈছিলে যে 10 লাখ মেট্ৰিক টন ধান অসমৰ খেতিয়কসকলৰ পৰা ক্ৰয় কৰা হ'ব ইয়াত লিখা আছে যে অকল 86,000 মেট্ৰিক টন ধানে এতিয়ালৈকে ক্ৰয় কৰা হৈছে অৰ্থাৎ 10 ভাগৰ 1 অংশ সাফল্য চৰকাৰখনে লাভ কৰা নাই কৈছে যে 10 লাখ মেট্ৰিক টন ধান অসমৰ খেতিয়কবিলাকৰ পৰা FCI বা অন্যান্য
চৰকাৰী সংস্থাসমূহে ন্যূনতম সমৰ্থন মূল্য মিনিমাম ছাপোৰ্ট প্ৰাইচ MSP দি ক্ৰয় কৰিব, অথচ ইয়াত আছে যে 86,000 মেট্ৰিক টনহে ধান ক্ৰয় কৰা হৈছে, অৰ্থাৎ চৰকাৰ বিফল হৈছে। অথচ ইয়াতে কোৱা হৈছে যে চৰকাৰ সাংঘাতিক ধৰণে সফলতা লাভ কৰিছে। ৰাজ্যপালে মিছা কথা কৈ থাকিব, ৰাজ্য চৰকাৰখনৰ সফলতা সম্পৰ্কে ভুৱা কথা কৈ থাকিব, আৰু জনপ্ৰতিনিধি হিচাপে আমি মনে মনে বহি থাকিম, এইটো কেতিয়াও হ'ব নোৱাৰে। এইটো হ'ল প্ৰথম কথা। দ্বিতীয় কথা, আপোনালোকে ইয়াত দেখিছে যে নিযুক্তি সম্পৰ্কে কৈছে যে এই চৰকাৰে 1 লাখ নিবনুৱাৰ নিযুক্তি দিম বুলি কৈছিলে 10 মে 2022 ভিতৰত তেওঁলোকে 1 লাখ নিবনুৱাৰ নিযুক্তি দিম বুলি কৈছে। ইয়াত কৈছে যে 27,000 আৰু 37,000 নিবনুৱাৰ নিযুক্তিৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। ক'ৰবাত ব্যৱস্থা গ্ৰহণ কৰিছেনে? আমি জানো যে দুইখন চৰকাৰৰ দিনত, ইয়াৰ আগৰ সৰ্বানন্দ সোণোৱাল চৰকাৰ আৰু হিমন্ত বিশ্ব শৰ্মা চৰকাৰ, এই দুইখন চৰকাৰৰ দিনত কেৱল 15,351টা পোষ্টৰ বিজ্ঞাপন দিয়া হৈছে। কিন্তু সেই বিজ্ঞাপনবিলাকৰ ভিতৰতো বেছিভাগ বিজ্ঞাপনে এতিয়া কেঞ্চেল কৰি পুনৰ নতুনকৈ বিজ্ঞাপন দিয়া হ'ব বুলি কোৱা হৈছে। এই খবৰ আপোনালোকে সকলোৱে জানে, এইবিলাক এডভাৰটাইজ কৰি চৰকাৰে কৈ আছে। অথচ ইয়াত ৰাজ্যপালৰ ভাষণত 1 লাখ নিবনুৱাৰ নিযুক্তি সম্পৰ্কে মিছা কথাৰ অৱতাৰণা কৰা হৈছে। 27,000 আৰু 37,000 নিযুক্তিৰ কাৰণে বোলে প্ৰচেছ কৰা হৈ গ'ল, সম্পূৰ্ণ মিছা কথা। আপোনালোকক বাক্যটো যদি মই গাই দিওঁ, এইটো লিখিছে, recruitment of more than 37 jobs are being done by this recruitment board. Being done. কি প্ৰচেছ কৰিলে, ক'ত কৰিলে আমি কোনেও নাজানো। অথচ কৈছে যে 37,000 চাকৰি এই ৰিক্ৰুটমেণ্ট বৰ্ডৰ জৰিয়তে বিং ডান। গতিকে চৰকাৰে সম্পূৰ্ণৰূপে মিছা, আভুৱা ভৰা, ভুৱা, মিছা, অসত্য, ফলছ ষ্টেটমেণ্টেৰে সৈতে আজি ৰাজ্যপালৰ ভাষণ প্ৰদান কৰিছে। আৰু এনেকুৱা ৰাজ্যপালৰ ভাষণ শুনি থাকিব পৰাটো কেতিয়াও সম্ভৱপৰ নহয়। এয়া অসহ্যকৰ, এয়া অসহনীয়, এয়া মিছা কথা। আৰু এনেকুৱা মিছা কথা কোনো জনপ্ৰতিনিধিয়ে মিছাকৈ শুনি থকা উচিত নহয়। চৰকাৰে কালি বিৰোধী দলবিলাকক কৈছে যে ৰাজ্যপালৰ এইটো শেষ ভাষণ, এইজন ৰাজ্যপালৰ শেষ ভাষণ, তেওঁ ৰিটায়াৰ কৰিব। গতিকে তেওঁৰ ভাষণটো মনে মনে আমি শুনিব লাগে। ৰাজ্যপালৰ শেষ ভাষণ হোৱাটো আমাৰ কাৰণে ইম্পৰ্টেণ্ট নহয়। আমাৰ কাৰণে ইম্পৰ্টেণ্ট ৰাজ্যখনৰ উন্নয়নৰ কাৰণে চৰকাৰে কি কথা কৈছে, আৰু ৰাজ্যপালে সঁচা কথা কৈছে নে মিছা কথা কৈছে, গভৰ্ণমেণ্টৰ মিছা প্ৰতিশ্ৰুতিবিলাক ইয়াতে পাঠ কৰি আছেনে, প্ৰকৃত সত্য কথাটো ৰাজ্যপালে কৈছে, সেইটো আমাৰ কাৰণে গুৰুত্বপূৰ্ণ। আজি আনসকল বিৰোধীয়ে ৰাজ্যপালৰ ভাষণ শুনিবৰ কাৰণে সিদ্ধান্ত লৈছে, তেওঁলোকে মনে মনে শুনি আছে। কিন্তু মোৰ পক্ষে, ৰাইজৰ দলৰ পক্ষে এনেকুৱা মিছা কথা শুনি থকাটো কেতিয়াও সম্ভৱপৰ নহয়। আৰু গতিকে আমি তাৰ প্ৰতিবাদ কৰিছোঁ, আৰু প্ৰতিবাদ কৰাৰ কাৰণে তেওঁলোকে আমাক সদনৰ পৰা বহিষ্কাৰ কৰিছে। এই সংগ্ৰাম অব্যাহত থাকিব, সদায় বিৰোধী হিচাপে সত্য আৰু সুন্দৰৰ পক্ষত, জনতাৰ পক্ষত, ৰাইজৰ পক্ষত সদায় অৱস্থান গ্ৰহণ কৰি থাকিম। তাৰ কাৰণে সদনৰ পৰা কেৱল বহিষ্কাৰ হোৱাই নহয়, প্ৰয়োজন হ'লে বিধানসভাৰ সদস্য পদ ত্যাগ কৰিম, প্ৰয়োজন হ'লে বিধানসভাৰ সদস্য পদ ত্যাগ কৰিম। কিন্তু কেতিয়াও ৰাইজৰ বিপক্ষে, ৰাইজৰ কথা ভুৱাকৈ, মিছাকৈ কেতিয়াও এনেকৈ গাই থাকিবলৈ দিয়া। আৰু সেয়া বিধায়ক অখিল গগৈ সদনৰ পৰা বহিষ্কাৰ কৰাৰ পিছত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। প্ৰথম প্ৰতিক্ৰিয়া অখিল গগৈৰ, যথেষ্ট সৰব হৈ আজি সদনৰ মজিয়াত শিৱসাগৰৰ বিধায়ক অখিল গগৈ কেইবাটাও দাবী উত্থাপন কৰিছিল, আৰু এই দাবীসমূহ মানি চলা নাই চৰকাৰে, এই দাবীসমূহ পূৰণ কৰাত ব্যৰ্থ হৈছে, সেই অভিযোগ উত্থাপন কৰিছে বিধায়ক অখিল গগৈয়ে। বিশেষকৈ 1 লাখ নিবনুৱা নিযুক্তি,
1 লাখ নিবনুৱা নিযুক্তিৰ যে প্ৰতিশ্ৰুতি দিয়া হৈছিল সেই প্ৰতিশ্ৰুতি পালনত ব্যৰ্থ হৈছে চৰকাৰ সেই অভিযোগ উত্থাপন কৰিছে অখিল গগৈয়ে সমান্তৰালকৈ 6 জনগোষ্ঠীৰ জনজাতিকৰণ কেতিয়া হ'ব সেই প্ৰশ্নও উত্থাপন কৰিছে বিধায়কগৰাকীয়ে আৰু এনে কেতবোৰ প্ৰশ্নৰে আজি সৰব হৈ পৰে বিধায়ক অখিল গগৈ আভুৱা ভাৰিছে চৰকাৰে ৰাইজক এনে ধৰণৰ মন্তব্য এনে ধৰণৰ অভিযোগ চৰকাৰৰ বিৰুদ্ধে বিধায়ক অখিল গগৈৰ সমান্তৰালকৈ ৰাজ্যপালৰ ভাষণ সন্দৰ্ভতো অসন্তুষ্টি প্ৰকাশ কৰে ভুল তথ্যৰে ৰাজ্যপালৰ ভাষণ যুগুটোৱা বুলি অভিযোগ উত্থাপন কৰে অখিল গগৈয়ে আনহাতে অসমৰ গুৰুতৰ সমস্যাসমূহ অসমৰ মূল সমস্যাসমূহ ভাষণত উপেক্ষা কৰা হ'ল বুলিও অভিযোগ শিৱসাগৰৰ বিধায়কগৰাকীৰ আপুনি চাই আছে দ্য মৰ্নিং শ্ব' আৰু দ্য মৰ্নিং শ্ব'ত আমি আৰম্ভণিতে আপোনাক জনাইছিলোঁ ডিব্ৰুগড়ত এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে ডিব্ৰুগড়ৰ আৰক্ষী ছাউনীত এজন আৰক্ষী কনিষ্টবলে নিজৰ ছাৰ্ভিচ পিষ্টলেৰে গুলীয়াই হত্যা কৰিলে পত্নীক অন্তঃসত্ত্বা পত্নীৰ নাম হৈছে জয়শ্ৰী চেতিয়াক নিজৰ ছাৰ্ভিচ পিষ্টলেৰে গুলীয়াই হত্যা কৰা ঘটনাই এই মুহূৰ্তত ডিব্ৰুগড়ত তোলপাৰ লগাইছে পাৰিবাৰিক কন্দলৰ পৰিণতিতে এই হত্যাকাণ্ড সংঘটিত হোৱা বুলি সন্দেহ কৰা হৈছে আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈছে আৰক্ষী ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে এই চাঞ্চল্যকৰ হত্যাকাণ্ডৰ বিকি চেতিয়া নামৰ আৰক্ষী কনিষ্টবলজনে নিজৰ ছাৰ্ভিচ পিষ্টলেৰে গুলীয়াই হত্যা কৰিলে জয়শ্ৰী চেতিয়াক এনেকৈ ধৰণৰ জনোৱা নাছিল আৰু বিকি হ'লেও তেনেকৈ কোৱা নাছিলে কিন্তু কালি হঠাৎ যেতিয়া 2:47 আপোনাৰ ফোন কল গৈছে যে ঘটনাত পতিত হৈছে তাৰপিছতে এই ধৰণে আহি খবৰ পাওঁ যে তেওঁ নিজৰ ছাৰ্ভিচ ৰিভলভাৰে তেওঁ ছোৱালীক গুলীয়াই হত্যা কৰিছে এই কথাটো আমি পৰিয়াল হিচাপে মই দেউতাক হিচাপে খুব সহজভাৱে মানি ল'ব পৰা নাই গতিকে আমি উচিত ন্যায়ী তদন্ত লাগে আৰু কঠোৰৰ পৰা কঠোৰতম মানে শাস্তি বিহাটো আমি কামনা কৰোঁ যিহেতু আমি পিতৃ মাতৃয়েও শান্তি নাপাম যে ইমান হাঁহি মাতি থকা ছোৱালী এজনী কোনো ৰোগ নাই বেমাৰ নাই তেনেকুৱা ছোৱালী এজনী হঠাৎ তেওঁলোকে এই ধৰণৰ নভবা কথা এটা কৰি পেলাইছে গতিকে এইটো আমি সহজভাৱে ল'ব পৰা নাই আৰু জয়শ্ৰী চেতিয়াৰ পৰিয়ালৰ লোকে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে দৃষ্টান্তমূলক শাস্তি বিহাৰ দাবী উত্থাপন হৈছে এইখিনি মুহূৰ্তত আমি ডিব্ৰুগড়লৈ যাম পোনপটীয়া সম্প্ৰচাৰত সংযুক্ত হৈছোঁ আমাৰ সাংবাদিক ঋষেশ্বৰ বৰুৱাৰ সৈতে ঋষেশ্বৰ এই চাঞ্চল্যকৰ হত্যাকাণ্ড সন্দৰ্ভত শেহতীয়া কি তথ্য আপুনি লাভ কৰিবলৈ সক্ষম হৈছে পাৰিবাৰিক কন্দলৰ পৰিণতিতে নিজৰ অন্তঃসত্ত্বা পত্নীক ছাৰ্ভিচ পিষ্টলেৰে গুলীয়াই হত্যা কৰিলে বিকি চেতিয়াই নিশ্চয়কৈ যোৱা নিশা যি চাঞ্চল্যকৰ সংঘটিত হ'ল ডিব্ৰুগড় আৰক্ষী ছাউনীত এই ঘটনাৰ পিছতে সৰ্বত্ৰে প্ৰতিক্ৰিয়া সৃষ্টি হৈছে আৰু কি কাৰণত সংঘটিত হ'ল এই হত্যাকাণ্ড কিহৰ বাবে বিকি চেতিয়াই যি আনিলে হত্যা কৰিলে সেই সম্পৰ্কত এতিয়াও অৱগত হোৱা নাই পোহৰলৈ অহা নাই ইতিমধ্যে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে আৰু কোৱাৰ প্ৰয়োজন যে এজন ন্যায়াধীশৰ PSO হিচাপে কৰ্মৰত আছিল বিকি চেতিয়া আৰু বৰ্তমান আৰক্ষী জিলাত এই বিকি চেতিয়া বৰ্তমান আৰক্ষীয়ে তদন্ত চলাই আছে জেৰা কৰি আছে আৰু ইয়াৰ বিপৰীতে যি মৰূকৰ সুৰক্ষাৰ বাবে বন্দী কৰিছে যি মহিলাগৰাকী আমি চেষ্টা কৰিম পৰিয়ালৰ লোক আছে দেউতাক আছে মই আহিছোঁ মৰ্মাহত হৈছোঁ আমি আচলতে কেনেধৰণে আপোনালোক খবৰ পায় প্ৰায় 2:47 এটা ঘটনাৰ পৰা ফোন কৰি গৈছিল ফোনত কৈছে যে মই ডিব্ৰুগড় সদৰ থানাৰ পৰা ফোন কৰিছোঁ আপোনাৰ ছোৱালী সদৰ থানাৰ কেম্পাছত থাকে নেকি বুলি কোৱা বিষয়ে আমাৰ ছোৱালীৰ সদৰ থানাৰ তেওঁ ক'লে যে কি আপোনাৰ ছোৱালীৰ যোৱা ঘটনা হৈছে তাইক মানে ডিব্ৰুগড় মেডিকেললৈ লৈ যোৱা বুলি কেৱল ক'লে পাৰিবাৰিক সংসাৰ বুলি ক'বলৈ যাওঁতে আমাৰ ওচৰত তেনেকুৱাকৈ পিতৃ মাতৃয়ে আমাক যাতে আমি কোনোদিন তেওঁ আমাক ফোন কৰি জনোৱা নাই যে মোৰ এনেকুৱা এটা গালি গালাজ হৈছে কিবা হৈছে তেওঁলোকৰ সকলোৰে ঘৰত থাকিব পাৰে সৰু সুৰা কথা বাৰ্তাৰ ইফাল সিফাল হ'ব পাৰে কিন্তু সাংঘাতিকভাৱে কিবা হৈছে বুলি এই মুহূৰ্তলৈকে আমি জনা নাছিলোঁ ইতিমধ্যে আমি ৰেহাই দিছোঁ
হয় ঋষেশ্বৰ বিদায় জনাম এই মুহূৰ্তত আপোনাক আমি পৰৱৰ্তী সময়ত পুনৰ সংযুক্ত হ'ম আৰু জয়শ্ৰী চেতিয়া যিগৰাকী দুৰ্ভগীয়া মহিলা অন্তঃসত্ত্বা মহিলাগৰাকীক নিজৰ স্বামীয়ে হত্যা কৰিলে ছাৰ্ভিচ পিষ্টলেৰে গুলিয়াই আশ্চৰ্য প্ৰকাশ কৰিছে পিতৃ মাতৃ আৰু পৰিয়ালৰ লোকেও কি কাৰণত এনেকুৱা ধৰণৰ এটা নিৰ্মম কাণ্ড সংঘটিত হ'ব পাৰে তাকে লৈ যথেষ্ট এই মুহূৰ্তত ৰহস্য ঘনীভূত হৈ আছে সমগ্ৰ ঘটনাত আৰু এই ৰহস্য ভেদ কৰিবলৈ বৰ্তমান আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত